নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সপ্তমতে জয়তে। না খাওঁগা না খানে দুংগা, লেকিন কুছ কুছকো খিলাওঁগা, এইটো এতিয়া প্ৰমাণ হৈছে। ফকীৰ এতিয়ালৈকে যোৱা নাই, ফকীৰ এজ কৰি আছে ভাৰতবৰ্ষত। আৰু মই 10 বছৰ আগতে লিখিছিলোঁ যে নৰেন্দ্ৰ মোদী ইজ নাথিং, হি ইজ এ পলিটিকেল প্ৰডাক্ট প্ৰমোটেড বাই দি কৰ্পৰেট। আৰু এইটো এতিয়া পূৰাপূৰি প্ৰমাণ হৈছে। কেইবাজনে মোক কৈছে যে এইটো অসমৰ টিভি চেনেলবিলাকত সেই বস্তুটো কাভাৰ হোৱা নাই। নতুনকৈ যোনটো স্কেমটো ডেইলি হৈ আছে, এনেতো কৈ আছে যে তেওঁলোকে কোনো ধৰণৰ মানে ভ্ৰষ্টাচাৰ একদম নাইকিয়া হৈ গৈছে বুলি। ভ্ৰষ্টাচাৰটো নাই, ভ্ৰষ্টাচাৰ ডেইলি হৈ আছে। এইবিলাকক গাপ দিয়া ৰখা হৈছে আৰু কোনো ধৰণৰ এজেঞ্চিক কাম কৰিব দিয়া হোৱা নাই। এতিয়া মূল কথাটো হ'ল, খুব বহলাই ক'বলৈ দৰকাৰ নাই। হেৰিটো আপোনালোকে নিশ্চয় জানে, শ্বেয়াৰ মাৰ্কেটত যে এটা ঘটনা হ'ল। ইয়াৰ আগতো আপোনাৰ হিডেনবাৰ্গ যোনটো ৰিচাৰ্চ, তেওঁলোকৰ আজি 2 বছৰ আগতো কিছু ৰিপৰ্ট আহিছিলে, কিন্তু তেতিয়া অলপ গাপ দি ৰখা হৈছিলে। আৰু এতিয়াও চেষ্টা হৈছে, মানে সাংসদৰ কাৰ্য যিমান দিন সোমবাৰলৈকে চলিব লগা আছিলে, সেইটো কিন্তু আগতীয়াকৈ তেওঁলোকে খবৰ পালে যে না আৰু কিছু ৰিপৰ্ট আহিবলৈ আছে। গতিকে সংসদ শিডিউল পিৰিয়ডৰ আগতে তাক ক্ল'জ কৰি দিয়া হ'ল। এতিয়া মূল কথাটো হ'লগৈ, ছেবি হ'লগৈ এটা পুৰণা সংস্থা, যাৰ ওপৰত মানে আমাৰ যিবিলাক ৰিটেইল ইনভেষ্টাৰ যিবিলাক আছে, আৰু মৰলেছ মোটামুটি চবৰে এটা ইনভেষ্টমেণ্ট থাকে। কোনোবা হয়তো মিউচুৱেল ফাণ্ডত আছে, কোনোবা ইঞ্চুৰেঞ্চত আছে, চবৰে কিবা না কিবি এটা থাকে। বা ইভেন আপোনালোকে জানে নিশ্চয় যে PF, পেঞ্চন, গ্ৰেচুইটি, এই যে টকাবিলাক আছে, তাৰো এটা পাৰ্চেণ্টেজ কিন্তু শ্বেয়াৰ মাৰ্কেটত ইনভলভ হৈ আছে। গতিকে শ্বেয়াৰ মাৰ্কেটত যদি কিবা এটা হয়, সেইটো মাৰাত্মক হ'ব। সুপ্ৰিম কোৰ্ট ইয়াৰ আগতে কৈছিলে, ছেবি চিফক কৈছিলে, মাধৱী বুজক, যে ৰিপৰ্ট প্লেচ কৰিবলৈ, কিন্তু ৰিপৰ্টটো তেনেকৈ কৰিব পৰা নাই তেখেতে, আৰু ইচ্ছাকৃতভাৱে হেৰি কৰি থৈছে। আৰু সুপ্ৰিম কোৰ্টত যি ধৰণৰ এটা ড্ৰাষ্টিক একশ্যন সেইটোৰ ওপৰত ল'ব লাগিছিল, সেইটো লোৱা নাই তেওঁলোকে। নাজানো এতিয়া কি হয়, দেখা যাব। কিন্তু যেতিয়াই ইয়াৰ আগত আমি দেখিছোঁ, LK আদবানীৰ ক্ষেত্ৰতো দেখিছোঁ, যেতিয়া কিবা এটা ব্লেম আহিছে নহয়, তেখেত কিন্তু তেওঁৰ পষ্টৰ পৰা তেওঁ আঁতৰি গৈছে। যেতিয়ালৈকে মই ক্লিয়াৰ নহওঁ, মই সেইটো পষ্টত নাথাকোঁ। তেনেকুৱা এক্সাম্পলো আছে। এতিয়াতো সেইটো নাই, পটককৈ এটা ফৰেন নেক্সাছ দেখাই দিব, তেনেকুৱা এটা কাৰবাৰ হৈ আছে। ইয়াত বেছিক কথাটো হ'ল, আপোনালোকে জানে যে শ্বাহৰুখ খানৰ ল'ৰা 100 গ্ৰাম না কিমান, বা ৰিয়া চক্ৰৱৰ্তীয়ে কিবা 100 গ্ৰাম ড্ৰাগছৰ কিবা ষ্টৰি আছিলে, সেইটোক লৈ কিমান ট্ৰল কৰা হ'ল। শ্বাহৰুখ খানৰ ল'ৰাকো এৰি দিয়া হোৱা নাই, বহুতে প্ৰবন্ধ লিখিলে, বহুত কিবা কিবি হ'ল। কিন্তু 22,000 কোটি টকাৰ ড্ৰাগছ আদানী পৰ্টত যে ধৰা পৰিল, সেইটো লৈ কিন্তু আদানীৰ কোনো একশ্যন নাই। আদানীৰ LICত ষ্টেক লোৱাৰ পিছত যোনটো ৰেটত তেওঁলোকে শ্বেয়াৰ বজাৰ মাৰ্কেটত এৰিছিলে, তাতকৈ লছত গ'ল মানুহবিলাকে। সেইটো কাৰণে যে বহু মানুহ সৰ্বশান্ত হ'ল, সেইটোক লৈ কিন্তু একাউণ্টেবল কৰা হোৱা নাই, ছেবিয়ে কৰা নাই, বা সুপ্ৰিম কোৰ্টত তেনেকৈ কোনো পদক্ষেপ লোৱা নাই। সুব্ৰত ৰায় জানে, আপোনাৰ সাহাৰা ইণ্ডিয়াৰ লগত জড়িত। সেই মানুহটোকতো মানে ঘূৰাই পকাই মাৰি পেলোৱা হ'ল। আৰু সাহাৰা ইণ্ডিয়াৰ লগত 3 কোটিৰ ওপৰত ইনভেষ্টাৰৰ ইনভলভমেণ্ট আছিলে, আৰু তেওঁলোকে পইচাও দি আছিলে। তো এই ধৰণৰ স্কেমটো আদানী ঢেৰ কৰি আছে। আৰু ক্ৰনিক কেপিটেলিজমৰ কথাটো মই ইয়াৰ আগতো কৈছিলোঁ, যে ক্ৰনিক কেপিটেলিজম একবাৰ যদি মূৰত সোমাই যায়, বাছ টোটাল পলিটিক্সৰ বিজেপিৰ যোনটো পলিটিক্স, সেইটো একদম পাত্তা নাইকিয়া হৈ যাব। অৰবিন্দ কেজৰিৱাল তেওঁ দিল্লী বিধানসভাৰ ভিতৰতে তেওঁৰ ভাষণতে কৈছে যে মোদী আৰু আদানীৰ যোনটো গোট বা যোনটো এলায়েন্স, সেইটোক তেওঁ মদানী বুলি কৈছে। মানে একেই আৰু ইষ্ট ইণ্ডিয়া কোম্পানী যেনেকৈ আমাৰ দেশখনক মানে সেইটো হিচাপত সোমাই পূৰা দেশখনক মানে আমাক পৰাধীন কৰি দিলে, ঠিক এতিয়া তেনেকুৱা এটা প্ৰক্ৰিয়া চলি আছে। আৰু প্ৰক্ৰিয়া মানে কি, আমি প্ৰায় আমাৰতো অলৰেডি মানে পোৰ্ট, এয়াৰলাইন্স, ফেৰী যি আছে, মোটামুটিতো কয়লা
মানে পাৱাৰ প্ৰায়বিলাকতো দি দিয়া হ'ল, তেনেকুৱা এটা কাৰবাৰ হৈ আছে। এতিয়া যিজন ছেবিৰ চিফ, ছেবিৰ এই বস্তুটো হ'ল কি, অপজিশ্যনে কিবা এটা এলিগেশ্যন আনিছে, সেইটো ছেবি চিফ আৰু সুপ্ৰিম কোৰ্টে হেৰি পাব। ৰবিশংকৰ প্ৰসাদ, তেওঁলোকতো কোনো ইকনমিক্সৰ এক্সপাৰ্ট মানুহ নহয়, তেওঁ ডিফেণ্ড কৰি আছে। তেওঁ ডিফেণ্ড কৰিছে যে এইটো জানি শুনি মানে দেশত এটা অৰাজক পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে, যাতে ইয়াৰ পৰা মানুহবিলাকে, ইনভেষ্টাৰবিলাকে ইয়াৰ পৰা, ইণ্ডিয়াৰ পৰা ওলাই যায়। কিন্তু আমি জনাব বিচাৰিছোঁ যে যোৱা 10 বছৰ কেইবা হাজাৰ ভাৰত কিন্তু এৰিছে, কেইবা হাজাৰ। কিয় এৰিছে? কাৰণ তেওঁলোকে দেখিছে যে আদানী আৰু মোদীৰ লগত তেওঁলোকে নোৱাৰিব। ক'ৰবাত যদি এটা কিবা ল'বলৈ লয়, সেইটোক তাক মানে ছাইড কৰি দিয়া হয়, ছাইড কৰি তেওঁলোকে আল্টিমেটলি সেই প্ৰপাৰ্টিটো লৈ লয়। তেনেকুৱা এটা চিণ্ডিকেট, অল ইণ্ডিয়া চিণ্ডিকেট চলি আছে। তো তেওঁলোকে এইটো যেতিয়া বুজি পাইছে যে আমি ইয়াত ইণ্ডিয়াত ইনভেষ্ট কৰি লাভ নাই বা ইয়াত আমি সময় নষ্ট, সেইটো কাৰণে কেইবা হাজাৰ, সেইটো আপোনালোকে পাব পাৰ্লামেণ্টৰ যিবিলাক ৰেকৰ্ডিং প্ৰচিডিংছ আছে, ৰেকৰ্ড বিভিন্ন উত্তৰত তেওঁলোকে কৈ আছে যে কিমান দিন, কিমান মানুহ, কোন বছৰে গৈছে, কেইবা হাজাৰ মানুহ ইয়াৰ পৰা গুচি গ'ল। আৰু তেওঁলোকে অৰাজকতা সৃষ্টি কৰিব বিচাৰিছে, কৈছে যে অপজিশ্যনে কোনো আৰ্থিক অৰাজকতা সৃষ্টি কৰিব বিচৰা নাই। আৰ্থিক অৰাজকতাৰ সৃষ্টি কেতিয়া হৈছিলে? আৰ্থিক অৰাজকতাটো সৃষ্টি হৈছিলে যেতিয়া 2000 হলত বিমুদ্ৰাকৰণ কৰা হৈছিলে, তেতিয়াহে আমি এটা আৰ্থিক অৰাজকতাৰ মাজত পৰিছিলোঁ। এতিয়াতো পৰা নাই। আৰু তেওঁলোক যোনটো আৰ্থিক হেৰি কথা কৈ আছে, যেতিয়া শ্বেয়াৰ মাৰ্কেট খুলিলে, শ্বেয়াৰ মাৰ্কেট খোলাৰ পিছত দেখা গ'ল যে আদানীৰ যিবিলাক শ্বেয়াৰ আছে তাত ডাউনফল হৈছে, কিন্তু অভাৰঅল শ্বেয়াৰ মাৰ্কেট ইজ অ'কে। অভাৰঅল শ্বেয়াৰ মাৰ্কেট অ'কে। তাৰমানে আদানীক ৰক্ষা দিয়াটোৰ কাৰণেই তেওঁলোকে উঠি পৰি লাগিছে। আৰু যিবিলাক ইকনমিক্সৰ এক্সপাৰ্টেই নহয়, তেওঁলোকে সেইটো কৰিছে। হেৰিৰ চিফ, ছেবিৰ চিফৰ হাজবেণ্ড, তেওঁ ইঞ্জিনিয়াৰ হয়, তেওঁক আদানী কোম্পানীৰ মানে হেৰি কনচালটেণ্ট, এডভাইজাৰ হৈ বহি আছে। তেওঁলোকে হিডেনবাৰ্গৰ লগত চাইনাৰ লিংক কৰাই আছে। কেলে? আদানীৰ ডাঙৰ ককাই বিনোদ আদানীৰ কি চাইনিজ মহিলাৰ বা তাৰ মানুহৰ লগত কি তাৰ কোম্পানীৰ কোনো ধৰণৰ ৰিলেশ্যন নাই নেকি? তো গতিকে এই ধৰণৰ ৰাষ্ট্ৰবাদ কৰি এটা অৰাজকতা সৃষ্টি কৰাটো উচিত নহয়। আৰু এইটোত মানে মোদী ডাইৰেক্ট মানে এইটোৰ একাউণ্টেবিলিটি ল'ব লাগে আৰু পদত্যাগ কৰিব লাগে। আৰু অমিত শ্বাহ, তেওঁলোকে আৰু এইবিলাক লৈ কোনো কথা পাতিব দৰকাৰেই নাই। তো আজি ইমানতে শেষ কৰিছোঁ। গতিকে এই অৰ্থনৈতিক যোনটো আক্ৰমণ আহিছে আমাৰ দেশত, সেইটোত চবেই সজাগ হওক। ধন্যবাদ।